সকলো ক্ষেত্ৰতে ভুল কেৱল সন্তানৰ নেকি? যিয়ে নহওক পিতৃ মাতৃৰ কোনো ক্ষেত্ৰত ভুল নাথাকে নেকি? যদি সন্তান ঘৰত থাকে তেন্তে কোৱা হয় সি বিফল, সি পঢ়ি শুনি ঘৰত আছে। যদি সন্তান বাহিৰত থাকে তেতিয়া কোৱা হয় যে বিপদৰ সময়ত মাক বাপেকক মাত এষাৰ দিবলৈ সেই সন্তানৰ আহৰি নাই। মুঠতে ভুল কেৱল সন্তানৰে, আন কাৰোৰেই যেন একো ভুল নাই। যোৰহাটৰ প্ৰতাপ বৰদলৈয়ে তেওঁৰ পুত্ৰলৈ কৰা সেই ফোন কলৰ আলম লৈ আজি আমি এই প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। যেতিয়া প্ৰথম অৱস্থাত এই ফোন কলৰ ৰেকৰ্ডিং শুনিছিলোঁ তেতিয়া নিশ্চয়কৈ সেই পুত্ৰলৈ খং উঠিছিল। সকলোৱে চাগে এটা কথাই মনলৈ আনিছিল, সেই পুত্ৰ ইমান কুলাংগাৰ হ'ব পাৰেনে? পিতৃৰ সেই শয্যাগত অৱস্থাটো কিয় এষাৰ মাত দিবলৈ সময় হোৱা নাই চিকিৎসক পুত্ৰৰ? কিন্তু যেতিয়া সেইগৰাকী চিকিৎসক পুত্ৰই কেমেৰাৰ সন্মুখলৈ আহি ঘটনাৰ সবিশেষ জনাবলৈ চেষ্টা কৰে তাৰ পাছতহে উৰহি গছৰ উৰ ওলাই পৰে। নিজকে মহান সজাই মৃত্যুৰ পিছতো সন্তানক হাৰাশাস্তি কৰিলে নেকি প্ৰতাপ বৰদলৈয়ে? আঁৰৰ কাৰণ মাটি সম্পত্তি নেকি? মেডিকেলত নামভৰ্তি কৰাৰ পূৰ্বে বৰদেউতাকৰ আশীৰ্বাদ ল'বলৈ দেউতাক প্ৰতাপ বৰদলৈয়ে লৈ গৈছিল পুত্ৰক। কিন্তু হঠাৎ কিয় আহিছিল পৰিৱৰ্তন? জীয়ৰীৰ বিয়াৰ পিছত পত্নী পুত্ৰক বৰ্জন কৰিছিল প্ৰতাপ বৰদলৈয়ে। আজি বহুতে সন্দেহৰ চকুৰে চাইছে পুত্ৰ ডাক্তৰ অনলজ্যোতি বৰদলৈক। যেতিয়া সেইগৰাকী পিতৃৰ গাত ডেকা তেজ পিৰপিৰাই আছিল সেই সময়ত তেওঁ সন্তান আৰু পত্নীক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। সেই সময়ত তেওঁৰ প্ৰয়োজন নাছিল সন্তান কিংবা পত্নীৰ। কিন্তু বৃদ্ধ অৱস্থাত তেওঁ যেতিয়া হাস্পতালৰ বিচনাত ছটফটাই আছিল সেই সময়তহে তেওঁৰ মনত পৰে পুত্ৰলৈ। সেই সময়তহে তেওঁৰ চাবলৈ মন যায় নিজৰ নাতিক। এয়া কেনেধৰণৰ নিয়ম, এয়া কেনেধৰণৰ ব্যৱস্থা? কিন্তু ভুক্তভোগীয়েহে বুজে এইবোৰ বেদনাৰ দুখ কিমান গধুৰ। একমাত্ৰ জৈৱিক পিতৃ হোৱাৰ সুবাদতে প্ৰতাপ বৰদলৈয়ে যেন আজীৱন চলাই গ'ল অতপালি। কিছুমান বদমেজাজী কাম কাজে কিদৰে এখন সংসাৰ ভাঙি থানবান কৰিব পাৰে ইয়াৰ যেন এক উৎকৃষ্ট উদাহৰণ স্বৰ্গীয় প্ৰতাপ চন্দ্ৰ বৰদলৈৰ সেই সংসাৰখন। মদ আৰু জুৱাই যেন শেষ কৰিছিল সকলো। প্ৰতাপ বৰদলৈয়ে মনে মনে বিক্ৰী কৰি দিছিল নিজৰ ঘৰ মাটি ভেটি, যি বিৰোধ কৰিছিল পত্নী কিম্বা সন্তানে। এই কথা আজি তেওঁৰ দুয়ো সন্তানে স্পষ্টভাৱে উল্লেখ কৰিছে। কিন্তু মৃত্যুৰ পূৰ্বে যেন লাঞ্ছিত পিতৃৰ ভূমিকাত অভিনয় কৰে প্ৰতাপ বৰদলৈয়ে। নিজকে সমাজত নিকা আৰু লাঞ্ছিত বুলি প্ৰতিপন্ন কৰি আকৌ যেন দোষ ঠেলে সন্তানৰ গালৈয়ে। আচলতে নিজৰ পত্নীয়ে কিমান দুখ পালে নিজৰ সন্তানৰ পৰা আঁতৰি থাকিব পাৰে? কিমান দুখ পালে এজন পুত্ৰই নিজৰ পিতৃৰ পৰা আঁতৰি থাকিব পাৰে? পিতৃৰ শয্যাগত অৱস্থাত কিমান দুখ পালে এজন পুত্ৰই এবাৰ ওচৰলৈ নাযায়? যিগৰাকী মাকক সেইগৰাকী পিতৃয়ে শাৰীৰিক নিৰ্যাতন চলাইছিল, সন্তানৰ সন্মুখতেই যিদৰে তেওঁক মাৰপিট কৰিছিল, সেইবিলাক যদি চকুত ভাহি আহে তেন্তে কোন হতে সেই পুত্ৰজনে গৈ সেই পিতৃজনক এবাৰ সাক্ষাৎ কৰিব, দুআষাৰ ভাল ভাবি কথা পাতিব। কিমান বেছি দুখ পালে এগৰাকী পত্নীয়ে নিজৰ স্বামীক, সন্তানে নিজৰ দেউতাকক একেবাৰে ত্যাগ কৰিব পাৰে? ভুল সদায় জানো সন্তানে কৰে? প্ৰতাপ বৰদলৈয়ে ২০ বছৰৰ পিছত সন্তানলৈ ফোন কৰিলে। মৃত্যুৰ পূৰ্বে এবাৰ চাব বিচাৰে সন্তানক। কিন্তু সেই একেজন দেউতাকেই ২০০৬ চনত ঘৰৰ পৰা খেদি দিছিল সন্তান আৰু পত্নীক। ভাড়া ঘৰে ঘূৰি ফুৰিছিল তেওঁলোক। আচলতে যি ভুক্তভোগী তেওঁহে এই বেদনা বুজি পায় যে এই বেদনা কিমান গধুৰ। আমি ওপৰতে বহু কথা কৈ দিব পাৰোঁ, কুলাংগাৰ পুত্ৰ বুলি ক'ব পাৰোঁ, এনেই পঢ়িলে বুলি ক'ব পাৰোঁ, ডাক্তৰ হৈ পিতৃৰ ওচৰলৈ এবাৰ যাব নোৱাৰিলে বুলি ক'ব পাৰোঁ। কিন্তু এগৰাকী চিকিৎসক ডাক্তৰ অনলজ্যোতি বৰদলৈয়ে গোটেই জীৱনটো কিদৰে পিতৃৰ পৰা পোৱা নিৰ্যাতনৰ সন্মুখীন হৈ আহিল, কিমান দুখেৰে তেওঁ নিজৰ শৈশৱ যৌৱন পাৰ কৰিলে, সেইবিলাক কথাটো কোনো দিন কেতিয়াও আমি কল্পনা কৰা নাছিলোঁ বা কল্পনা কৰিবলৈ আমি চেষ্টা কৰা নাই বা বুজিবলৈ চেষ্টা কৰা নাই। গতিকে ওপৰতে যিকোনো এটা কথা কৈ দিয়াটো সহজ, কিন্তু সেই বিষয়টো অনুধাৱন কৰি
সেই সন্দৰ্ভত জাষ্টিফিকেশ্যন দিয়াটো কিন্তু অত্যন্ত টান কাম। এতিয়া যুগৰ পৰিৱৰ্তন হ'ল, সন্তানৰ যে কেতিয়াবা ভুল নহ'ব পাৰে সেই কথা অনুধাৱন কৰাৰ সময় আহিল। যদি পিতৃ মাতৃয়ে কিবা ভুল কৰিছে তেন্তে সেয়া সন্তানে নিশ্চয় তেওঁলোকক বুজাব লাগে আৰু সন্তানৰ বুজনিত তেওঁলোকে বুজি পাবলৈও চেষ্টা কৰিব লাগে। পিতৃ মাতৃ হ'ল বুলিয়েই যে সকলো শুদ্ধই কৰিব এয়াটো কেতিয়াও হ'ব নোৱাৰে, বা সন্তানে যদি কিবা ভুল কৰে সেয়া পিতৃ মাতৃয়ে দেখাই দিব লাগে। অৰ্থাৎ আলোচনা আৰু বুজাবুজিৰ মাজেৰেহে এটা পৰিয়াল বা এখন সমাজ পৰিচালিত হয় বা চলে। গতিকে এই কথাবিলাক নিশ্চয়কৈ অনুধাৱন কৰাটো ভাল। গতিকে কোনো এটা বিষয়ত হঠাতে জাষ্টিফিকেশ্যন দিয়াটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। আজিৰ ভিডিঅ'টো এয়াই আছিল। যদি মই কিবা ভুল কথা কৈছোঁ নিশ্চয়কৈ আপোনালোকে কমেণ্ট যোগে জনাব বা মোক শুধৰণি কৰিবলৈ চেষ্টা কৰিব। আজিৰ ভিডিঅ' ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।